মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আলোচনা কৰিম দশমমান শ্ৰেণীৰ পুনৰালোচনাৰ আৰু এটি নতুন চেপ্টাৰ। এইটো অনুশীলনীত আমি আলোচনা কৰিম ঘন আৰু ঘনমূল। ইয়াৰ আগৰ অনুশীলনীত আমি আলোচনা কৰিছিলোঁ বৰ্গ আৰু বৰ্গমূল। আহা আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। পুনৰালোচনাৰ এইটো আমাৰ তৃতীয় অধ্যায়। তৃতীয় অধ্যায়টো আমি দুটা ভাগত কৰিছোঁ। এইটো আমাৰ প্ৰথম খণ্ড আৰু প্ৰথম খণ্ডত ঘন আৰু ঘনমূল সম্পৰ্কীয় কিছু কথা আলোচনা কৰাৰ উপৰি তাৰে কিছু গণিত আমি সমাধা কৰিম। চাওঁ আহা কি আছে। প্ৰথমতেই আমাৰ ঘন আৰু ঘনমূল। কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে তিনিবাৰ পূৰণ কৰি পোৱা সংখ্যাটোক সেই সংখ্যাটোৰ ঘন বুলি কোৱা হয়। তাৰমানে ধৰি ললোঁ আমি এটা সংখ্যা আছে a, এৰ আমি ঘন উলিয়াব লাগে। এই সংখ্যাটোক আমি তিনিবাৰ পূৰণ কৰিম। এক তিনিবাৰ, তিনিৰে নহয় কিন্তু এক তিনিবাৰ, এ পূৰণ এ পূৰণ এ তিনিবাৰ। তিনিবাৰ পূৰণ কৰিলে কি হয়? এ কিউব। সংখ্যা হিচাপে যদি লওঁ আমি 2 × 2 × 2, তেতিয়াহ'লে ইয়াতে হ'ব 2 কিউব বা 2 কিউব মানে হ'ল 8। তেতিয়াহ'লে এ কিউবক এৰ ঘন বুলি কোৱা হয় আৰু ইয়াতে আমি কি বুলি ক'ম? 2ৰ ঘন হৈ গ'ল আমাৰ 8। 2ৰ ঘন 8। ঠিক তেনেকেই আমাৰ 3ৰ ঘন, 3ৰ ঘন, 4ৰ ঘন, যিকোনো সংখ্যা যিমান ডাঙৰ সংখ্যাই নহওক তিনিবাৰ পূৰণ কৰিলে আমি সংখ্যাটোৰ ঘনটো পাম। যেনে 1, 8, 27 ইত্যাদিবোৰ ক্ৰমে 1, 2, 3 ইত্যাদি সংখ্যাবোৰৰ ঘন। তাৰমানে কোৱা হৈছে যে একক যদি আমি ঘন কৰোঁ 1 পাম, মানে একক তিনিবাৰ পূৰণ কৰিলে 1 পাম। 2ক যদি আমি তিনিবাৰ পূৰণ কৰোঁ বা 2ৰ যদি ঘন কৰোঁ 8 পাম। 2 পূৰণ 2 পূৰণ 2। 3ক যদি আমি তিনিবাৰ পূৰণ কৰোঁ 27 পাম। 3 পূৰণ 3 পূৰণ 3 ইত্যাদি। এনেকৈ আমি সংখ্যা এটাৰ ঘন উলিয়াব পাৰোঁ। যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক তিনিবাৰকৈ আহে তেন্তে সংখ্যাটো এটা পূৰ্ণ ঘন। এটা সংখ্যা ল'লোঁ, যিকোনো সংখ্যা ধৰি ল'লোঁ আমি 27 লৈছোঁ। 27ৰ আমি মৌলিক উৎপাদক কৰিম। মৌলিক উৎপাদক কৰিলে কি পাম? মৌলিক উৎপাদক কৰিলে পাম আমি 3 পূৰণ 3 পূৰণ 3। 3 3 গুণ 9, 3 9 গুণ 27। তেতিয়াহ'লে আমি কি ক'ম? 27 সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা। যদি আমি 27 নলৈ বেলেগ এটা সংখ্যা লওঁ, ধৰি ল'লোঁ আমি 25 লৈছোঁ। 25 যদি লওঁ তেতিয়াহ'লে ইয়াৰ মৌলিক উৎপাদক কি হ'ব? 25ৰ মৌলিক উৎপাদক হ'ব 5 পূৰণ 5। তেতিয়াহ'লে ইয়াতে উৎপাদক কেইটা হ'ল আমাৰ? 2টা। 2টা উৎপাদক হ'লে আমি এই 25ক পূৰ্ণ ঘন বুলি ক'ব নোৱাৰোঁ।
আমাক কি লাগিব এটা সংখ্যা তিনিটা উৎপাদক হ'ব লাগিব এটা সংখ্যা তিনিবাৰ আহিব লাগিব ইয়াতে যেনেকৈ তিনিবাৰ আহিছে তিনিটা তিনি ইয়াতে 5 কিন্তু দুটা আহিল সেইকাৰণে 25টো পূৰ্ণ ঘন সংখ্যা নহয় 27টো কিন্তু আমাৰ পূৰ্ণ ঘন সংখ্যা হয় এটোৱে কোৱা হৈছে আমাৰ যে সংখ্যা এটা যদি উৎপাদক বিশ্লেষণ কৰোতে প্ৰতিটো উৎপাদক তিনিবাৰকৈ যদি আহে তেতিয়াহলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব তাৰ পিছত কি আছে আমাৰ ইয়াতে আমি উদাহৰণটো দেখুৱাই দিলো 3ৰ ঘন হৈছে 27 এই মাত্ৰ কৰি আমি পালো বিপৰীতে 27ৰ ঘনমূল 3 এটা হৈছে ঘন আৰু এটা হৈছে ঘনমূল 27ক তিনিটা উৎপাদক পাইছো আমি 27ৰ 3 পূৰণ 3 পূৰণ 3 এনেকৈ যদি তিনিটাকে উৎপাদক পাওঁ তেতিয়াহলে ইয়াক আমি কি ক'ব পাৰো 27ৰ ঘনমূল 3 এটা তিনিটাৰ পৰা এটা আৰু এইফালে কি কম 3ৰ ঘন 27 3ৰ ঘন 27 27ৰ ঘনমূল 3 ঠিক আছে নেক্সট 5ৰ ঘন 125 5 5ৰ ঘন 125 তাৰ মানে 5ক যদি আমি 3 বাৰ পূৰণ কৰো 5ক যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়াহলে আমি কি পাম 125 পাম ইয়াক পূৰণ কৰি চাবা কিমান হ'ব 125 তেতিয়াহলে 5ক 3 বাৰ পূৰণ কৰা মানে এটুক কোৱা হ'ব ঘন ইফালে ঘন বিপৰীতে কি হ'ব 125ৰ ঘনমূল 5 এটা উৎপাদক তিনিটাৰ এটা উৎপাদক 5ৰ ঘন 125 125ৰ ঘনমূল 5 হৈ গ'ল তাৰ পিছত কি আছে এটা চিহ্ন আগতে আমি এনেকুৱা এটা চিহ্ন পাইছিলো এইটো হৈছে বৰ্গমূলৰ চিহ্ন এইবাৰ এই বৰ্গমূলৰ এই ঠাইখিনিত আমি 3 এটা যদি লিখি দিও তেতিয়াহলে এইটো ঘনমূলৰ চিহ্ন হৈ যাব এইটো ঘনমূল যেনে 125ৰ যদি আমাৰ ঘনমূল লাগে তেতিয়াহলে কিমান হ'ব ঘনমূলটো হৈ যাব আমাৰ 5 ঘনমূল হৈছে ইয়াতে 3ৰ ঘন কৰিছো 27 হৈছে 27ৰ ঘনমূল লৈছো চিহ্নটোত দেখুৱাইছো আমি 27ৰ ঘনমূল 27ৰ ঘনমূল কিমান হল তেতিয়াহলে 3 পাই গলো আমি 27ৰ ঘনমূল 3 যদি এটোৰ লগত মিলাই আমি বেলেগ যিকোনো সংখ্যা লিখিব পাৰো যদি b কিউব ইকুয়াল টু a তাৰ মানে b ঘন কৰিলে আমি a পাওঁ তেতিয়াহলে a এর ঘনমূল কি হৈ যাব a এর ঘনমূল হৈ যাব আমাৰ b b এর ঘন a এর ঘনমূল b আৰু এইটো এটা সূত্ৰ বা ফৰ্মুলা হিচাপে আমি যেতিয়া দৰকাৰ হ'ব ব্যৱহাৰ কৰিব পাৰিম ঘন ঘনমূল কেইটামান সংখ্যাৰ বৰ্গ আৰু ঘনৰ তালিকা এখন তোমালোকৰ বাবে কৰি দিয়া হল মনত ৰাখিব পাৰিলে তো ভালেই নহলে আমি কৰি চাব লাগিব এইটো যে সংখ্যাবোৰৰ ঘন আৰু ঘনমূল কিমান হয় ইয়াতে তালিকাখনত দেখুৱাই দিয়া হৈছে 1ৰ বৰ্গ কৰিলে 1 1ৰ ঘন কৰিলেও 1 প্ৰথমটো হৈছে স্কয়াৰ মানে হৈছে বৰ্গ এটো কিউব ঘন ইয়াতে 2 বাৰকে পূৰণ কৰা হৈছে আৰু ইয়াতে 3 বাৰকে পূৰণ কৰা হৈছে যেনে 2 2ক 2 বাৰ পূৰণ কৰিলে 2 দুগুণ 4 2ক যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়াহলে 8
তাৰমানে 2 বৰ্গ 4 2 ঘন 8 3 ঘন হৈ গ'ল আমাৰ 27 4 ঘন হৈ গ'ল 64 5 ঘন হৈ গ'ল আমাৰ 125 6 ঘন হৈ গ'ল 216 মনত ৰখাটো হয়তো সম্ভৱ নহ'ব ইমান দূৰ যিমান দূৰ পাৰা যায় যদি এইবিলাক সব আমাৰ ঘন কৰি দেখুৱাইছে 10 লৈকে দেখুৱাইছে তোমালোকে আৰু কিছু দূৰ কৰিব পাৰা এই তালিকাখন 11 ৰ পৰা আৰু কিছু দূৰ কৰিব পাৰা এতিয়া এই তালিকাখনৰ পৰা এটা কথা মনত ৰাখিব লাগিব ঘন যেতিয়া কৰিলো আমি ঘন আৰু ঘনমূল 1 ৰ ঘন 1 1 ৰ ঘনমূল 1 2 ৰ ঘন 8 8 ৰ ঘনমূল 2 এবাৰ এটা কথা মনত ৰাখিব লাগিব যে 3 আৰু 7 মানে এককৰ স্থানটো আমি মনত ৰাখিম এটা বিশেষ কাৰণত এককৰ স্থানটো মনত ৰাখিম 3 ৰ লগত 7 ঘনৰ কাৰণে ঘন আৰু ঘনমূলৰ কাৰণে 4 ৰ কাৰণে 4 5 ৰ কাৰণে 5 6 ৰ কাৰণে 6 7 ৰ কাৰণে 3 8 ৰ কাৰণে 2 9 ৰ কাৰণে 9 10 ৰ কাৰণে 0 বিশেষকে আমি মনত ৰাখিম 2 ৰ কাৰণে 8 3 ৰ কাৰণে 7 আৰু আমাৰ 7 ৰ কাৰণে 3 কোৱাই হ'ল 7 আৰু 3 3 আৰু 7 একে দুটা আৰু এইফালে 8 ৰ কাৰণে 2 বাকিবিলাক সব একেই 9 ৰ কাৰণে 9 10 ৰ কাৰণে 0 6 ৰ কাৰণে 6 5 ৰ কাৰণে 5 4 ৰ কাৰণে 4 তাই মনত কোনটা ৰাখিম মনত ৰাখিম 2 ত 8 3 ত 7 আৰু এইফালে 8 ত 2 8 ত 2 টো আগতে দেখুৱাইছে তাৰমানে 2 ত 8 3 ত 7 এই দুটা বিশেষকৈ আমি মনত ৰাখিব লাগিব 2 ত 8 3 ত 7 বাকিবিলাক সব একেই এতিয়া আমি যেতিয়া গণিত কিছুমান সমাধান কৰিম এই কথাখিনি আমাৰ দৰকাৰ হ'ব কেনেকুৱা অনুশীলনী দিয়া আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় সংখ্যা এটা চাই পটককৈ এইটো কৈ দিয়াটো সম্ভৱ নহয় যে ইয়াৰে কোনটো পূৰ্ণ ঘন হয় বা কোনটো পূৰ্ণ ঘন নহয় হয়তো আমি কৰি চাব লাগিব পূৰ্ণ ঘন সংখ্যা হলে কোনো এটা সংখ্যাক 3 বাৰ পূৰণ কৰি পাব লাগিব তেতিয়াহলে এই কামটো অলপ আগতে কোৱা সংখ্যা কেইটা মনত ৰাখিলে অলপ সাধাৰণ এটা ধাৰণা কৰিব পাৰো আমি আৰু হেতু কাৰণে মনত ৰাখিব লাগিব কি আমাৰ মনত ৰাখিব লাগিব এই সংখ্যা কেইটা বিশেষকে 2 ৰ লগত 8 2 ৰ লগত 8ক মনত ৰাখিম আমি আৰু এইফালে 3 ৰ লগত 7 আৰু বাকিবিলাক একেই হ'ব আমাৰ 5 ত 5 4 ত 4 6 ত 6 0 10 ত 0 এইকেইটা মনত ৰাখিলে লাভ কি হ'ব আমাৰ লাভটো হ'ব এনেকুৱা ধৰণৰ যে আমি প্ৰথমতে যিমান ডাঙৰ সংখ্যাই নহওক ইয়াৰ 3টা অংক সোঁফালৰ পৰা 3টা অংক আৰু তাৰ পিছত যেটো বাদ থাকিল এটা বা দুটা ইয়াতে গটেকিটা এটাই আছে আমাৰ এটাই আছে তে ইয়াৰে প্ৰথম 3টা অংকত আমি চাব লাগিব এককৰ স্থানটোত কি আছে আমাৰ এককৰ স্থানটোত আছে আমাৰ 7 ইয়াতে যদি আমি 7 টো চাও 7 ৰ লগত আছে কিমান আমাৰ 3 হয় তেতিয়াহলে 7 ৰ লগত আমি 3 টো লিখিলো এতিয়া বাকি থাকিল কি আমাৰ এই 3টা অংকৰ বাহিৰে বাকি থাকিল 3 এই অংকটো বাকি থাকিল আমি যদি প্ৰথমটোৰ কথা ভাবো 3 ৰ কাৰণে
কোনটো সংখ্যাৰ পূৰ্ণ ঘন 3 বা তাতকৈ সৰু যদি আমি 1ৰ ঘন কৰোঁ 1ৰ ঘনত 1 হ'ব 2ৰ ঘনত হৈ গ'ল আমাৰ কিমান 2 কিউবত 8 তেতিয়াহ'লে 3 8তকৈ সৰু মানে 1ৰ ঘনটো ধৰিব লাগিব 1ৰ ঘন 1 তেতিয়াহ'লে ইয়াতে দিলোঁ আমি 1 ইয়াতে আমি 8 যদি হল হয় 3 জায়গা যদি 8 হল হয় তেতিয়াহ'লে 2ৰ ঘন হিচাপে ইয়াতে 2 ল'ব পাৰোঁ আমি যেহেতু 8তকৈ সৰু গতিকে 3 আছে ইয়াতে 1ৰ ঘনটো ল'ব লাগিব 1ৰ ঘন 1 এটা আনুমানিক সংখ্যা পালোঁ আমি 13 13ক তোমালোকে কি কৰিব লাগিব 3 বাৰ পূৰণ কৰি চাব লাগিব 13 into 13 into 13 3 বাৰ পূৰণ কৰিলে যদি 3 বাৰ পূৰণ কৰাৰ পিছত যদি এই প্ৰথম সংখ্যাটো যদি আমি পাওঁ তেতিয়াহ'লে ক'ব পাৰিম যে এইটো এটা পূৰ্ণ ঘন হয় বেলেগ সংখ্যা আৰু চোৱাৰ দৰকাৰ নাই এইটো হে নিয়মটো মই আৰু একবাৰ কৈ দিছোঁ প্ৰথমতে সফলৰ পৰা 3টা অংক পৃথক কৰি একক স্থানৰ অংকটো চাব লাগিব একক স্থানৰ অংকটো যেনে ইয়াতে আছে 5 5ৰ লগত 5 ইয়াতে লিখা নাই যদিও 5ৰ লগত 5 তেতিয়াহ'লে একক স্থানত আহিব 5 আৰু এইফালে থাকিল কিমান আমাৰ 3 3ৰ কাৰণে লাগিল আমাৰ 1 15ক যদি আমি 3 বাৰ পূৰণ কৰি চাওঁ তেতিয়াহ'লে যদি এই সংখ্যাটো পোৱা যায় তেতিয়াহ'লে ই পূৰ্ণ ঘন হয় বুলি কম নহ'লে পূৰ্ণ ঘন নহয় বুলি কম একেদৰে এইটো বা এইটো আমি কৰি চাব পাৰোঁ তেতিয়াহ'লে আমাক যেটো দিছে যে পূৰ্ণ ঘন হয় নে নহয় তেতিয়াহ'লে আমি প্ৰথমটো কৰি চাম প্ৰথমটোৰ কাৰণে আমাৰ কিমান আছিল প্ৰথমটোৰ কাৰণে একক স্থানত আছে আমাৰ 7 7ৰ লগত আছে আমাৰ 3 ললো আৰু এইফালে 3টা অংক বাদ দি বাকি যেটো আছে সেইটোৰ কাৰণে লম আমি ইয়াতে 1 তেতিয়াহ'লে 13ক 3 বাৰ পূৰণ কৰি চাম আমি 13ক 3 বাৰ পূৰণ কৰি চোৱাৰ পিছত দেখা যাব যে ই পূৰ্ণ ঘন নহয় পূৰণটো তোমালোকে কৰি চাবা এই সংখ্যাটো নাপাম তাৰমানে ঠিক তেনেকৈ 2 নম্বৰটো আমি কৰি চাওঁ 2 নম্বৰটো কৰি চালে দেখা যাব যে ই পূৰ্ণ ঘন হ'ব আমাক কোনটো নহয় সেইটো উলিয়াব দিছে এতিয়া 3 নম্বৰটোত চাওঁ আমি 3 নম্বৰটো পূৰ্ণ ঘন নহয় তে দুটা সংখ্যা ইয়াতে পূৰ্ণ ঘন নহয় এটা হৈছে 3757 আৰু এটা হৈছে 3332 এই দুটা যদি আমি ইয়াক যদি বেলেগ ধৰণে কৰিব খুজো বেলেগ ধৰণে কৰিলে ইয়াৰ কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব ভাগ কৰিব লাগিব প্ৰথমতে হয়তো 2ৰে ভাগ কৰিম তাৰ পিছত হয়তো 2ৰে নগলে 3ৰে চাম 3ৰে নগলে 5ৰে চাম এনেকৈ ভাগ কৰি চাই তাৰ পিছত উৎপাদক বিলাক 3টা আছে না নাই চাব লাগিব এইটো এটা প্ৰক্ৰিয়াটো অলপমান ডাঙৰ হ'ব এইটোৰ দ্বাৰাও কৰিব পাৰি কিন্তু অকল যদি হয় নে নহয় চাব লাগে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এই কথাখিনি যদি আমাৰ মনত থাকে তেতিয়াহ'লে খুব সহজতেই কিন্তু আমি পূৰ্ণ ঘন হয় নে হ'ব নে নাই কৈ দিব পাৰিম ঠিক আছে নেক্সট ঘনফল নিৰ্ণয় কৰা ঘনফল মানে সংখ্যাটোক আমি কি কৰিব লাগিব ঘনফল নিৰ্ণয় কৰিলে সংখ্যাটোক 3 বাৰ পূৰণ কৰিব লাগিব তো সংখ্যাটো 3 বাৰ পূৰণ কৰাটো সহজ কথা 19ক আমি 3 বাৰ লিখি লৈছোঁ প্ৰথমতে দুটাক পূৰণ কৰিলোঁ আমি 361 তাক আকৌ এবাৰ 19ৰে পূৰণ কৰিলোঁ 6859 হৈ গ'ল আমাৰ ঘনফল পাই গ'লোঁ আমি 2 নম্বৰটো কৰোঁ 21ৰ 3 বাৰ পূৰণ কৰিম আমি 21ক 3 বাৰ লৈ পূৰণ কৰিলোঁ প্ৰথমতে দুটা পূৰণ কৰোঁ দুটা পূৰণ কৰিলে ইয়াৰ মান পাম 441 তাক আকৌ 21ৰে পূৰণ কৰি দিলোঁ 9261 গতিকে আমি দুটা ঘনফল পাই গ'লোঁ প্ৰথমটো আৰু দ্বিতীয়টোৰ ঘনফল পাই গ'লোঁ তো 4টা গণিত দিয়া আছিল আমাৰ তাৰে দুটা কৰিলোঁ দুটা নিশ্চয় হোমৱৰ্ক হিচাপে তোমালোকে কৰিব লাগিব তাৰপিছত কি আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানত কি হ'ব মানে একক স্থানৰ অংকটো কি হ'ব
প্ৰতিটো সংখ্যাৰ যেনে ইয়াতে কি দিয়া আছে আমাৰ 14 14ৰ এককৰ স্থানত কি হ'ব সেই সংখ্যাকেইটা অৰ্থাৎ 4ৰ লগত কি আছিল আমাৰ 4ৰ লগত 4ই আছিল 4ৰ লগত 4ই আছিল যদি আমি একৰ স্থানটো পূৰণো কৰি চাওঁ তেতিয়াহ'লে এককৰ স্থানটোক আমি 4 বাৰ পূৰণ কৰিলেও হৈ যাব এককৰ স্থানটোক আমি যদি 4 বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 4 4 গুণ 16 4 16 গুণ 64 তাৰমানে 4ৰ লগত 4য়ে আহিব একৰ স্থানত পূৰণটো কৰি আমি উত্তৰটো দিব পাৰোঁ যে 14ৰ একক স্থানত 4 আছে তো 4ক আমি 3 বাৰ পূৰণ কৰিলোঁ 64 পালোঁ তাৰমানে একক স্থানত 4 তাৰমানে 4ৰ কাৰণে একক স্থানত 4য়ে থাকিব 8ৰ কাৰণে কি থাকিব লাগে আমাৰ 8ৰ কাৰণে একক স্থানত থাকিব লাগে আমাৰ 2 যদি আমি কৰি চাওঁ তেতিয়াহ'লেও হ'ব বা তালিকাত যেটো বা আমি এটা যেটো নিয়ম এটা শিকিলোঁ সেইটোৰ দ্বাৰাও আমি ক'ব পাৰোঁ যে ইয়াৰ একক স্থানত থাকিব 2 পূৰণ কৰি চাওঁ কি হ'ব 18ৰ ইয়াতে একক স্থানটো পূৰণ কৰা হৈছে অকল 8 পূৰণ 8 পূৰণ 8 তেতিয়াহ'লে 8ৰ লগত কি আছে আমাৰ 2 ইয়াতে পূৰণ কৰিও কি পাইছোঁ আমি একক স্থানত 2 পাইছোঁ একক স্থানটোহে লিখিব লাগে একক স্থানত কি থাকিব আমাৰ 2 থাকিব তেতিয়াহ'লে প্ৰথমটো একক স্থানত পালোঁ আমি 4 মানে 4ৰ লগত 4 4ৰ ঘন কৰিলে 4য়েই পাম আমি 8ৰ ঘন কৰিলে 2 পাম 2ৰ ঘন কৰিলেও কিন্তু 8 পাম সেইটো মনত ৰাখিব লাগিব both side কাৰ্ড চিন দি দেখুৱাব পাৰি আমি 4ক ঘন কৰিলে 4 8ক ঘন কৰিলে 2 2ক ঘন কৰিলে 8 এনেকৈ মনত ৰাখিব লাগিব 3ক ঘন কৰিলে কিমান হ'ব 3ক ঘন কৰিলে 7 7ক ঘন কৰিলে আকৌ 3 এই হিচাপেও পাম আমি যেনক দুটা কৰি দিলোঁ এটা কৈ দিলোঁ এই দুটা বাকি যে দুটা থাকিল এই দুটা তোমালোকে ঘৰত নিজে নিজে কৰিব লাগিব নেক্সট তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব এটা সংখ্যাৰে যাতে সংখ্যাটো এটা পূৰ্ণঘন হয় তাৰমানে যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটো আমাৰ পূৰ্ণঘন নহয় ইয়াতে 4টা গণিত দিয়া আছে ইয়াতে এইটো দিয়া আছে এই সংখ্যাটো পূৰ্ণঘন নহয় এইটো পূৰ্ণঘন নহয় ইয়াতে কি কৰিব লাগিব আৰু কিবা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব সৰু সংখ্যা যেটো আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিলেহে এটো পূৰ্ণঘন হ'ব সেই সৰু সংখ্যাটো কি আমাৰ সেই সৰু সংখ্যাটো চাব লাগে যেনে ইয়াতে আমাৰ আছে 5324 তে ইয়াক কিহেৰে পূৰণ কৰিলে আমি পূৰ্ণঘন হ'ব ক'ব পাৰিম তাৰ কাৰণে আমাৰ কি কৰিব লাগিব ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব 5324ৰ উৎপাদক বিশ্লেষণ কৰি চাওঁ উৎপাদক বিশ্লেষণটো প্ৰথমতে 2ৰে ভাগ কৰিলোঁ তাৰ পিছত আৰু একবাৰ 2ৰে যাব এনেকৈ ভাগটো কৰি চাব লাগিব প্ৰথমতে 2ৰে কৰিলোঁ 2 দুগুণ 4 1 6 দুগুণ 12 1 আৰু একবাৰ 6 দুগুণ 12 2 দুগুণ 4 আকৌ এবাৰ 2ৰে যাব 2ৰে গ'লে কি হ'ল 2 1 গুণ 2 3 দুগুণ 6 3 দুগুণ 6 2 1 গুণ 2 তাৰ পিছত একেবাৰে 11ৰ দি ভাগ যাব ভাগ যোৱাৰ নিয়মবিলাকো আগৰ ক্লাছত আমি কৈছিলোঁ কিহেৰে ভাগ যায় 2ৰে যাবনে নাই 3ৰে যাবনে নাই সেইবিলাক অলপ মনত ৰাখিব লাগিব সহজতে ভাগ কৰা যাব ইয়াতে আমি উৎপাদক কৰাৰ পিছত কি পালোঁ 11 আমি 3টা পাইছোঁ উৎপাদক তে 3টা উৎপাদক লাগে কিন্তু আমি 2 দুটাহে পালোঁ তেতিয়াহ'লে 2 যদি আৰু এটা থাকে তেতিয়াহ'লে পূৰ্ণঘন হ'ব পাৰিলোঁ হয় তাৰমানে আমি যদি 2ৰে যদি সংখ্যাটোক পূৰণ কৰি দিওঁ তেতিয়াহ'লে পূৰ্ণঘন হ'ব এই কথাটোক আমি এনেকৈ লিখিম 5324ক আমি এনেকৈ দুটা দুটাকে উৎপাদক হিচাপে লিখিলোঁ এই দুটা দুটা উৎপাদক লিখাৰ পিছত আমাৰ লাগে কিমানটা আমাৰ লাগে 3টাকে উৎপাদক লাগে আমাৰ তে ইয়াতে দুটা আছে আৰু এটা লাগিব তেতিয়াহ'লে আমি কি কৰিম তাৰমানে লিখি দিব লাগিব যে 2ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণঘন হ'ব তাৰমানে মূল কামটো হ'ল আমাৰ শুদ্ধকে আমি প্ৰথমতে ইয়াৰ
মৌলিক উৎপাদক কৰিম মনত ৰাখিব লাগিব মৌলিক উৎপাদক তুমি যদি 4ৰে বা 6ৰে এনেকে যদি ভাগ কৰি দিয়া তেতিয়াহলে দুটাকে উৎপাদক তাতে সোমাই থাকিব তেনেকুৱা ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে সেই কাৰণে ভাগ কৰিব লাগিব 2ৰে 3ৰে 5ৰে 7ৰে মৌলিক উৎপাদক কৰি লবা কৰাৰ পিছত যেটো তিনিটা উৎপাদক নহয় দুটা বা এটা উৎপাদক হয় এটো তিনিটা কৰিবৰ কাৰণে যি সংখ্যা পূৰণ কৰিব লাগে তেনেকে পূৰণ কৰিলে আমি এই সংখ্যাটো কিহেৰে পূৰণ কৰিলে হ'ব এই কথাটো আমি গম পাই যাম নেক্সট আৰু এটা গণিত আমি কৰি চাও ইয়াৰে 3087 ইয়াৰ উৎপাদক বিশ্লেষণ কৰো আমি ইয়াৰ উৎপাদক বিশ্লেষণত কি হ'ব প্ৰথমতে আমি 3087 লৈছো 3087 ৰ 3ৰে ভাগ কৰিলো 3ৰে ভাগ কৰি আমি কিমান পাম 3 1 গুণ 3 শূন্য নামিল 3 দুগুণ 6 2 থাকিল 3 9 27 হল আৰু এবাৰ 3ৰে দিম 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 তাৰ পিছত 7ৰে দিম আমি 7ৰে কিমান যাব 4 7 গুণ 28 থাকিব আমাৰ 28 হলে 6 থাকিব 6 থাকিলে 63 হল তেতিয়াহলে 63 7ৰে দিলে 7 9 গুণ 63 আৰু একবাৰ 7ৰে দিলে তেতিয়াহলে ইয়াতে হ'ব 7 তে আমাৰ গটেইকেইটা উৎপাদক মিলি ইয়াতে কি পালো তেতিয়াহলে আমি 3টা 7 3 পালো দুটা তাৰ মানে এটা 3 কম আছে তেতিয়াহলে সেই 3টোৰে পূৰণ কৰিব লাগিব তো এইখিনি কেনেকৈ লিখিম আমি এই সংখ্যাটোৰ উৎপাদক কেইটা প্ৰথমতে লিখি ললো ইয়াতে দেখা পালো যে ইয়াতে 3টা উৎপাদক ঠিকই আছে আমাৰ এতিয়া বাকি উৎপাদক আমাৰ ইয়াতে কি লাগিল এটা 3 দৰকাৰ হল আমাৰ তো এটা 3 যেহেতু লাগে আমি সেই 3ৰে পূৰণ কৰি দিও পূৰণ কৰি দিলে আমি সংখ্যাটো পূৰ্ণঘন হৈ যাব অৰ্থাৎ 3ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণঘন হ'ব তো ইয়াতেও আমাৰ গণিত আছিল 4টাৰ দুটা কৰি দিলো 1 আৰু 2 বাকি 3 আৰু 4 নিশ্চয় তোমালোকে ঘৰত কৰিব লাগিব তাৰ পিছত আছে কি প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে আগৰটো আছিল পূৰণ এবাৰ হৰণ কৰিলে পূৰ্ণঘন হ'ব যদি উৎপাদকৰ সংখ্যা ধৰা হল 2 আছে দুটা 2 আছে পূৰণ কৰাৰ ক্ষেত্ৰত আৰু এটা 2ৰে পূৰণ কৰিলে আমাৰ হৈ যায় কিন্তু যদি হৰণ কৰিব লগা হয় হৰণ যদি কৰিব লগা হয় তেতিয়াহলে কি কৰিব লাগিব ধৰা হল 2 আছে দুটা তেতিয়াহলে হৰণ যেহেতু কৰিম তেতিয়াহলে এই দুটা দিয়ে হৰণ কৰিব লাগিব তেতিয়াহে আমাৰ কি হৈ যাব এটো তেতিয়াহে এটো এটা পূৰ্ণঘন হ'ব অৰ্থাৎ 2 পূৰণ 2 4ৰে হৰণ কৰিব লাগিব বা এনেকুৱা যদি আছে যে এটা 2 থাকি গল এটা 3 থাকি গল বেলেগ উৎপাদক হয়তো আছে এটা 2 আৰু এটা 3 থাকি গল তেতিয়াহলে কি কৰিব লাগিব এই 2 আৰু 3ৰেই আমাৰ কি কৰিব লাগিব হৰণ কৰি দিব লাগিব তেতিয়া এইবিলাক কটা যায় বাকি যিবিলাক 3টা উৎপাদক থাকিব হেতু পূৰ্ণঘন হ'ব আৰু যদি না থাকেও তেতিয়া 1 টোই পূৰ্ণঘন হ'ব তে আমি চাও এটা কৰি প্ৰথমতে আমাৰ এটা সংখ্যা ললো 10368 ইয়াক আমি উৎপাদক বিশ্লেষণ কৰো ডাঙৰ সংখ্যা যেহেতু উৎপাদক বিশ্লেষণৰ ডাঙৰে হ'ব তে গটেইখিনি আমি উৎপাদক বিশ্লেষণ কৰিলো প্ৰথমতে 2ৰে তাৰ পিছত 2ৰে তাৰ পিছত 2ৰে এনেকৈ ভাগ কৰি গৈ থাকিবা যেতিয়া লৈকে 2ৰে যায় 2ৰে কৰিম 2ৰে না যায় যেতিয়া তেতিয়া আমি 3ৰে কৰিম 3ৰে কৰি আৰু যদি থাকে বেলেগ সংখ্যাৰে যদি যায় তেনেকৈ কৰিম কৰাৰ পিছত আমি এবাৰ উৎপাদক বিলাক লিখি ললো যে 2 কি কিমানটা আছে আমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা 2 ইয়াতে লিখিলো আমি 2 3 4 5 6 7 3 আছে 4টা
এটা দুটা তিনিটা চাৰিটা ইয়াক যদি আমি তিনিটাকে যদি আমি ভাগ কৰি লওঁ এই তিনিটা গ'ল আমাৰ তাৰপিছত তিনিটা গ'ল তাৰপিছত তিনিটা গ'ল তেতিয়াহ'লে বাকী কি থাকিল আমাৰ বাকী থাকিল 2 পূৰণ 3 তেতিয়াহ'লে এই 2 পূৰণ 3টো উৎপাদক যিটো আছে এই উৎপাদক দুটা আমাৰ ঘন হিচাপে নাই গতিকে 2 পূৰণ 3ৰ পূৰণফল হৈছে আমাৰ 6 গতিকে আমি কি কৰিব লাগিব 6 ৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে সংখ্যাটো এটা পূৰ্ণঘন হ'ব বুজিছে তাৰপিছত কি থাকিল আমাৰ আৰু এটা কৰি চাওঁ আমি ইয়াৰে হৰণ কৰা এবাৰ আছে 2187 2187ক আমি প্ৰথমতে 3 ৰে হৰণ কৰিলো তাৰপিছত 3 ৰে এনেকে কৰি আমি টোটাল কেইটা 3 পালো টোটাল 3 পালো আমি ইফালে তিনিটা এটা থাকি গ'ল আমাৰ তিনিটা তেতিয়াহ'লে হৰণ কৰিব লাগে ইয়াকে দি হৰণ কৰিম 3 দি হৰণ কৰিম ইয়াতে যদি পূৰণ কৰিব লগা হল হয় তেতিয়াহ'লে দুটা 3 দি পূৰণ কৰিব লাগিব ইয়াতে হৰণ যিহেতু কৰিব লাগে আমি এটা 3 ৰে আমি হৰণ কৰি দিম 3টোৰে হৰণ কৰি তেতিয়াহ'লে কি পাম আমি যে 2187 সংখ্যাটোক 3 ৰে হৰণ কৰিলে আমি সংখ্যাটো পূৰ্ণঘন পাম বা পূৰ্ণঘন হ'ব এইটো হৈ গ'ল আমাৰ তাৰ পিছত কি আছে আজি যিখিনি কথা ক'লো আমি যিকিটা গণিত কৰিলো সেই কথাখিনিৰ এবাৰ আমি পুনৰ চাই লওঁ কি কি কথা আলোচনা কৰা হ'ল প্ৰথমতে ঘন মানে হৈছে এটা সংখ্যাক 3 বাৰ পূৰণ কৰিব লাগিব এটা সংখ্যাক 3 বাৰ যিকোনো সংখ্যাক 3 বাৰ পূৰণ কৰিলে ঘন 1 3 বাৰ পূৰণ কৰিলে a কিউব এইটো ঘন a কিউবক এর ঘন বুলি কোৱা হয় এইবিলাক ঘন সংখ্যা 1ৰ ঘন 1 2ৰ ঘন 8 3ৰ ঘন 27 ইত্যাদি এইবিলাক হৈছে আমাৰ ঘন সংখ্যা তাৰপিছত কি আছে আমাৰ যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত 3টা মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক 3 বাৰকৈ আহে তেন্তে সংখ্যাটো এটা পূৰ্ণঘন হ'ব মৌলিক উৎপাদক এটা সংখ্যা 3 বাৰকে থাকিব লাগিব তেতিয়াহ'লেহে কি হ'ব আমাৰ এটো এটা পূৰ্ণঘন সংখ্যা হ'ব যিকোনো এটা সংখ্যা 3 বাৰ তাৰপিছত 3ৰ ঘন হৈছে 27 ইয়াৰ বিপৰীতে আমি কি ক'ব পাৰো 27ৰ ঘনমূল হৈছে 3 3ৰ ঘনটো 27 27ৰ ঘনমূল 3 5ৰ ঘন 125 125ৰ ঘনমূল হৈছে 5 ঘনমূল তাৰপিছত চিনটোৰ কথা নিশ্চয় মনত আছে ইয়াতে আমি এই চিনটো আগতে পাইছিলো কিছু লিখা নাথাকিলে ইয়াতে যদি একো লিখা নাথাকে তেতিয়াহ'লে বৰ্গমূল ইয়াতে আমি 3 লিখি দিলে এইটো হৈ গ'ল আমাৰ ঘনমূল মনত ৰাখিব লাগিব এইখিনিত বাহিৰত নহয় এই গ্যাপটোত এই দুটা এইখিনিৰ মাজত যিখিনি ঠাই তাতে লিখিম আমি 3 এনেকে লিখিলে কিন্তু ভুল হ'ব এনেকে যদি লিখা তেতিয়াহ'লে ভুল হ'ব ইয়াতে 3টো লিখিব লাগিব আমাৰ মাজত 3 কিউব 27 এবাৰ ঘনমূল লিখা নাই চিহ্নটো ব্যৱহাৰ কৰিছো কিউব ৰুট 27 ইকুয়াল টু 3 এটো ঘনমূলৰ চিহ্ন দি লিখিছো আমি এটো মনত ৰাখিলে হ'ল b কিউব ইকুয়াল টু a কিউব ৰুট a ইকুয়াল টু b হল এতিয়া সমুৱাক যিটা বাদ দি থৈ হল হেগিটাক যদি আমি কৰো প্ৰথমতে ঘনফল উলিয়াব লাগে ঘনফল উলিয়াৰ কাৰণে কি কৰিম আমি
ইয়াক 3 বাৰ পূৰণ কৰিম, ইয়াক 3 বাৰ পূৰণ কৰিম, হৈ গ'ল। তাৰপিছত একক স্থানৰ অংক কি হ'ব? একক স্থানৰ অংকৰ কাৰণে যদি কেৱল একক স্থানৰ অংকটো লিখিব লাগে তেতিয়াহ'লে সেই যিটো আমাৰ সংখ্যাৰ এটা সম্পৰ্ক দেখুৱাইছিলোঁ, 1ৰ লগত 1, 2ৰ লগত 8, এইকেইটা যদি মনত ৰাখিব পাৰা তেতিয়াহ'লে সহজতে কৈ দিয়া যাব। গতিকে ইয়াতে আমি দুটা সংখ্যা দিছোঁ, একক স্থানত 3 আছে, 3ৰ লগত কি আছিল যদি মনত আছে, 7ৰ লগত কি আছে যদি মনত আছে, পটক কৰি লিখি দিব পাৰিবা। তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সংখ্যাৰে পূৰণ কৰিলে? পূৰণ কৰাৰ কাৰণে কি কৰিব লাগিব? সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। ইয়াৰ উৎপাদক বিশ্লেষণ কৰা, ইয়াৰো উৎপাদক বিশ্লেষণ কৰা, কৰি কি সংখ্যা 3টা 3টাকে আছে বা কোনটো 3টা নাই, 3টা হ'বৰ কাৰণে কি লাগিব সেইটো লিখিলেই হৈ যাব। তাৰপিছত কি সংখ্যাৰে হৰণ কৰিব লাগিব? সেইটোও সেই একেই। প্ৰথমতে সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰি লোৱা, যিটো উৎপাদক 3টাকে নাই, হয়তো 2টা বা 1টা আছে, সেইটোকেই আমি হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি তাৰে উৎপাদকটোৰে হৰণ কৰিলে আমি সংখ্যাটো কি হৈ যাব? পূৰ্ণবৰ্ণ হৈ যাব। তো এইকেইটা হোমৱৰ্ক আছিল, হোমৱৰ্ক কেইটা নিশ্চয় কৰিবা। খুব সহজ এটা অনুশীলনী মানে এইটো ৰিভিজন, এইটো আচলতে আমি আগতে পাই আহা, 8ত পাই আহা, ক্লাছ 8ত তোমালোকে পাইছা। যদি ক্লাছ 2ত কিবা অসুবিধা আছে 8ৰ কিতাপখন এবাৰ ভালকে চাই ল'লে আমাৰ ইয়াৰে ঘনমূল সম্পৰ্কীয় আৰু কিছু কথা তাতে পাই যাবা। আৰু যদি বিশেষ অসুবিধা হয় কমেণ্টছ কৰিব পাৰা, কমেণ্টছ কৰিলেও নিশ্চয় সেই কথাখিনি দেখুৱাই দিয়া হ'ব বা কৰি দিয়া যাব। তো আজি আমাৰ ক্লাছটো ইয়াতে শেষ হ'ল। ধন্যবাদ।